আজি আমি বৰিয়ক বনবাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ ফালৰ পৰা গুৱাগুচি মাজৰ চুপা অঞ্চলত থকা আদমালি প্ৰাথমিক বিদ্যালয়ত আমি পোষণ পষেক 2025 উপলক্ষে আমি শিশুৰ লগতে গৰ্ভাৱস্থা আজি প্ৰথম 1000 দিনৰ যত্ন তাৰ ওপৰত সজাগতা অনাৰ কাৰণে আজি ইয়াত এখন সভা অনুষ্ঠিত কৰিছোঁ আৰু এই সভাৰ জৰিয়তে আমি সমাজৰ সকলোলৈ আমাৰ প্ৰথম যিটো 1000 দিনৰ যিটো যত্ন কেনেকৈ ল'ব লাগে সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় আৰু আমাৰ এই অনুষ্ঠানটো প্ৰতি বছৰে মানে অনুষ্ঠিত কৰা হয় পোষণ পষেক হিচাপে 15 দিনীয়া কাৰ্যক্ৰম তো এইবাৰো আমাক 8 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ বিভিন্ন আমাক বিষয়বস্তুৰ ওপৰত আমাক এই অনুষ্ঠানবিলাক কৰিব দিছে আৰু তাৰে আজি অংশ হিচাপে ইয়াত আজি অনুষ্ঠানটো কৰা হয়। এই প্ৰশিক্ষণ শিবিৰত কোন ইয়াত উপস্থিত থাকে? ইয়াত আজি আমাৰ বৰিয়ক বনবাগ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া মহোদয়া তাৰ লগতে আমাৰ প্ৰকল্পৰ মুখ্য অভিজ্ঞ বাইদেউসকল তাৰ লগতে আদম আলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু ইয়াৰ গুৱাগুচি অঞ্চলৰ বিভিন্ন ৰাইজে অংশগ্ৰহণ কৰে। বৰিয়ক বনবাগ প্ৰকল্পৰ ফালৰ পৰা ইয়াত আমাৰ অংগনবাদী কেন্দ্ৰ আছে। অংগনবাদী কেন্দ্ৰত আমি আমাৰ পোষণ পষেকৰ ওপৰত আমাৰ 1000 দিনৰ যিটো কেয়াৰ আৰু অবেচিটিৰ ওপৰত এবাৰ বেছি গুৰুত্ব দিছে তাৰ ওপৰত আমি সজাগতা সভা কৰিলোঁ ৰাইজৰ লগতে। আমাৰ তাৰমানে বহুতখিনি আমি ইয়াতে কাম কৰি আজি অনুষ্ঠানটো কৰি ভাল পাইছোঁ কাৰণ ৰাইজৰ বহুত সঁহাৰি পালোঁ। বহুত নজনা কথাবিলাক তেওঁলোকে মানে জনাই নাছিলে কেনেকৈ কৰিবলৈ শিকিব পাইছে বুলি আমাক ধন্যবাদ জনাইছে আৰু আমি এবাৰ এইটোৱে প্লেন আমি আমাৰ মাইক্ৰ' প্লেনখন এনেকৈ ৰেডি কৰিছোঁ। আগতে য'ত আমি মিটিংবিলাক কৰিব পৰা নাছিলোঁ এইবিলাক ঠাইবিলাক এইবাৰ বিচাৰি ওলাই তাতে আমি কৰি আছোঁ এইবাৰ আমাৰ প্ৰগ্ৰাম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।